তো বন্ধু বান্ধৱীসকলক নমস্কাৰ জনাইছোঁ। সংক্ষেপমতে অকণমান কথা পাতিম বুলি আহিছোঁ আজি মোৰ গাঁৱৰে মোৰ শ্ৰদ্ধাৰ শনিৰাম বৈশ্য খুৰাৰ ঘৰলৈ। খুৰা আপুনি পৰিচয়টো দিয়ক আৰু মই কিয় আহিছোঁ আপোনালোকক জনাই আছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী শনিৰাম বৈশ্য, ১ নং সাগৰকুছি। ১ নং সাগৰকুছি গাঁৱৰ বাসিন্দা, খাটিকুছি, জিলা নলবাৰী, অসম। আচ্ছা, তো আপুনি মানে মই শুনা পাইছোঁ আপুনি ইলেকশ্যনত এইবাৰ পঞ্চায়ত ইলেকশ্যনত নিৰ্বাচনত অৱতীৰ্ণ হৈ মানে উঠিছে। কোনটো ৱাৰ্ডৰ পৰা, কোনখন পঞ্চায়তৰ পৰা? ১৫ নং সাগৰকুছি বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং সাগৰকুছি গাঁৱৰ ৪ নং ৱাৰ্ডৰ পৰা মই নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। যিহেতু নিৰ্বাচন আয়োগে তথা অসম চৰকাৰে ঘোষণা কৰিছে মেম্বাৰবোৰ নিৰ্দলীয়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, কোনো দলৰ পৰা নহয়। ৱাৰ্ড মেম্বাৰবিলাক মানে নিৰ্দলীয়ভাৱে সকলোৱে। আচ্ছা, তেতিয়াহ'লেতো দেখা পাইছোঁ আমাৰ বিভিন্ন বেলেগ বেলেগ মানে দলবিলাকৰ টেগ মানে ফটো ব্যৱহাৰ কৰা হৈছে, MLA বিলাকৰ ফটো ব্যৱহাৰ কৰা হৈছে, এনেকৈ পোষ্টাৰ বনাইছে, চাৰিওফালে মাৰি আছে। এই কাৰণটো কি হ'ব? এইটো মোৰ প্ৰতিক্ৰিয়া হৈ আছে, কিয়নো তেওঁলোকে স্বয়ং আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে এইবেলি পঞ্চায়ত নিৰ্বাচনটো নিৰ্দলীয় প্ৰাৰ্থীৰ দ্বাৰা গঠিত হ'ব লাগে, ভাল মানুহক সদস্য এজনক পঠাব লাগে। কিন্তু তেওঁলোকক দেখা গ'ল এতিয়া তেওঁলোকে প্ৰচাৰ কৰি আছে আমাৰ দলৰ তাৰমানে প্ৰাৰ্থী সমৰ্থিত প্ৰাৰ্থী জিকাই লৈ যাব লাগে। কিন্তু মই এইটো আচৰিত কথা দেখিছোঁ, তেওঁলোকৰ পোষ্টাৰ বেনাৰতো দেখিছোঁ আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ ফটো। মই তাৰ কাৰণে দুৰ্ভাগ্যজনক, হতাশ ভুগিব লগা হৈছে, কিয়নো নিৰ্বাচন আয়োগে ইয়াৰ ওপৰত কোনো বিহিত ব্যৱস্থা লোৱা নাই। যিহেতু মই জনামতে তেওঁ নহয়, আমাৰ অসমৰ আটাইবোৰ সদস্য গাঁও সভাৰ সদস্য নিৰ্দলীয়। আচ্ছা, সকলোবোৰ এইবাৰ। আচ্ছা, তো মই আপোনাৰ মানে বন্ধুসকল কথা হ'ল কি, মোৰ গাঁৱৰে মই আজি থাকিলোঁ ঘৰত, গতিকে মই আহিলোঁ খুৰাৰ লগত কথা পাতি থাকোঁতে মই অকণমান ভাবিলোঁ যে মানে মোৰ কথা এটাই, মোৰ উচুল এটাই, পইচা পাতি থকা শক্তি থকা মানুহৰ লগত চবেই থাকে। মই সদায় আজি যেতিয়াৰ পৰা মই অলপমান ৰাজনৈতিকভাৱে অলপমান জ্ঞান বুদ্ধি হৈছে বা বিভিন্ন ক্ষেত্ৰত যাৰ বল কম, মানে যি মানুহে মানুহৰ কামত কাম কৰিব পাৰে সেই মানুহবিলাকৰ লগত মই থকা ভাল পাওঁ। মানে বল নহয়, মানে বল থকাৰ লগত চবেই একো বল নহয় লগত আমি আছোঁ। আপুনি আকৌ এবাৰ ইলেকশ্যনত অৱতীৰ্ণ হৈছিল ২০০০ চনত, আৰু তেতিয়া আপুনি নিৰ্বাচিতও হৈছিল কোন ২০০০ চনত ন? মাজতে কি এই বছৰ আপুনি ইলেকশ্যন উঠা নাছিল পঞ্চায়তত? মই দুবাৰ উঠিছিলোঁ, এবাৰ ৩টা ভোটত পৰাজিত হৈছোঁ আৰু এবাৰ এটা ভোটত পৰাজিত হৈছোঁ। আচ্ছা, তেতিয়াহ'লে কি বুলি কয়, সেইবাৰ আপুনি কেনেকুৱা ৰাইজক তেতিয়া কি কাম কৰিছিল আপুনি? তেতিয়া প্ৰথম যেতিয়া মই ২০০০ত আমাৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্বাচিত হৈ ২০০১ৰ পৰা আমাক অসম চৰকাৰে কাম দিছিল। আমি কামৰ নমুনা মই সত্যানবোৰ আচলতে দাঙি ধৰিব বেছি নহয়, সংক্ষেপতে ক'ব এতিয়া, বহুতো দাঙি ধৰিব নোৱাৰোঁ। কিন্তু এটা জানো, মই মোৰ কামৰ কাৰণে আজিও মই মোৰ সমাজত যদিও মই পৰাজিত সেই সময়ত হৈছিলোঁ, এতিয়াও মোৰ সন্মানখিনি অটুট আছে। আচ্ছা, সন্মানখিনি অটুট আছে। লগতে আপুনি মই জানো এইগৰাকী ব্যক্তিয়ে একজন ব্যক্তি যে আমাৰ মোৰ চুবুৰীটোৰ যিটো মানে ৰাস্তা বা মেক্সিমাম গাঁওবিলাকৰ ৰাস্তাবিলাক তেওঁ কি কৰিছিল, একদম তথ্যই বচাইছিল। ২০০০ চনৰ কথা, একেবাৰে বেয়া অৱস্থা, বাৰিষা মানে বৰষুণ পৰিলে আৰু মানে কথাই নাই আৰু। গতিকে তেখেতে প্ৰথম ৰাস্তাটোত মাটি পেলাইছিল, বহুত ধুনীয়াকৈ বনাইছিল। তাৰপিছত এতিয়া আৰু যোৱা ২ বছৰমান আগত ১৯ চনত পাকা হ'ল, বা সেই সময়ত বিভিন্ন মানুহৰ ঘৰে ঘৰে দমকল দিয়া, বিভিন্ন সৰু সুৰা যিবিলাক মেম্বাৰৰ জৰিয়তে যিখিনি কাম হয় তেওঁ ভালদৰে কৰিছিল। এজন সৎ ব্যক্তি, আমাৰ গাঁও এই অঞ্চলৰ সাগৰকুছি ৪খন গাঁও সকলোৱে চিনি পায়, এজন নিকা ব্যক্তি। এইবাৰ আপোনাক কিয় ভোট দিব মানুহে? এইবাৰ এতিয়াতো আচলতে অলপ চিন্তাৰ কাৰণে হৈ পৰিছে, কাৰণ মোৰতো ধনবল নাই। লগতে ৰাজনৈতিকভাৱেও মই কোনো দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মাতি থাকোঁ, কিয়নো এইবাৰে যি অৰুণোদয় প্ৰথম আমাৰ গাঁৱত বিতৰণ কৰিছে তাত মই বহুতো দুৰ্নীতি দেখা পাইছোঁ। স্বজন তোষণৰ মাজত তেওঁলোকে বিতৰণ কৰিছে, পাব লগাজনে পোৱা নাই। প্ৰধানমন্ত্ৰী সন্মান নিধি আঁচনিৰ জৰিয়তে দিয়া যি কৃষকৰ ধন, মই এজন কৃষক হিচাপে আজিও মই 3বাৰ এপ্লাই কৰি মই নাপালোঁ। সেইকাৰণে মই
তাৰপিছত পৰা নাই মোৰ নিচিনা বহুত খেতিয়কে এতিয়াও পোৱা নাই আপুনি কি কি এক ছেকেণ্ড আপুনি কি কি নাপালে বুলি ক'লে অৰুণোদয় ফৰ্ম আমাৰ পৰিয়ালে নাপালে সেইটো গ'ল তাৰপিছতে মই আমাৰ পৰিয়ালে বুলি নহয় আৰু ঠিক তেনেদৰে তাৰমানে বহুত পাব লগা পৰিয়ালে পোৱা নাই কিন্তু তেওঁলোকৰ স্বজন তচনবিলাকত লৈছে যাৰ নেকি যিটো মাটি বোলা বস্তু নাই পইচা পাইছে তাৰ কাৰণে মই মাত মাতি থাকোঁ আৰু সততা মোৰ যি তাৰমানে মানুহে মোক যিখিনি বিশ্বাস কৰে মই যিখিনি মানুহক বিশ্বাসত লৈ আছোঁ সেই মানুহখিনিক বিশ্বাস কৰিয়ে মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ মই জানো যে মোৰ অন্তৰত থকা ব্যক্তিসকলে মোৰ মৰমত থকা ভাই বন্ধুসকলে মোক যিখিনি ব্যক্তিয়ে সঁচাকৈ ভাল পায় মোক জানে সেইখিনি পুৰুষ মহিলা সহিতেই বাই ভনী খুৰী আইতা বা মোৰ খুৰা দাদা মোৰ ভাই ভনীসকলে মোক এইবেলি কোনো দ্বিধাবোধ নকৰাকৈ কোনো দলৰ পৰা কোনো পইচা কোনোবাই যাচিলেও পইচা গ্ৰহণ নকৰি সততা ৰক্ষা কৰি সততাৰ চিনস্বৰূপে মোক পুনৰ 5 বছৰৰ কাৰণে প্ৰতিদ্বন্দ্বী নিৰ্বাচিত কৰিব আৰু সেই নিৰ্বাচিত হৈ আহিয়ে মই মোৰ পোষ্টাৰত লিখা আছে আপোনালোকে ফটো মাৰিও দিব পাৰিব দিলি মই বেনাৰতো লিখিছোঁ ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে মই মাত মাতি আছোঁ আৰু সেই ভ্ৰষ্টাচাৰ দুৰ্নীতি আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যি কৈ আছে তাৰ সততাত থাকি মই মোৰ পঞ্চায়ত নিকা স্বচ্ছ ভাৱতে মোৰ সমষ্টিৰ কাম মই কৰি যাম বুলি দৃঢ় প্ৰতিজ্ঞাবদ্ধ আচ্ছা এইকাৰণে এইগৰাকী ব্যক্তিক ভোট দিব লাগে আৰু ঠিক আছে সাগৰগুছিৰ 4খন গাঁও 1 নম্বৰ 2 নম্বৰ 3 4 ঠিক আছে আপুনি 1 নম্বৰ সাগৰগুছিৰ এটা ৱাৰ্ডত খেলিছে কিমান ভোট আছে টোটেল ইয়াতে 358 মানে 180টা ভোট পাব লাগিব 180টা 181টা ভোট আপুনি পাব লাগিব আপুনি একদম নিশ্চিত হৈ আছে জয় হ'ব যিটো বিজেপিৰ যিটো এতিয়া আকৌ এবাৰ কথাটো মই উলিয়ালোঁ বৰ বেছি দীঘলীয়া নকৰোঁ বিজেপিৰ যিটো এটা এতিয়া ধনবল বাহুবল চলি আছে চাৰিওপিনে চলি আছে এইটোতো চলিব সাধাৰণ কথা আৰু গাঁৱতে চবেই মানে বিভিন্ন আঁচনিটো আছে কেছ দি দিছে বিভিন্ন কথা বাৰ্তা চলিব এইবিলাক গতিকে ইয়াৰ ওচৰত আপুনি তিষ্ঠিব পাৰিব এই 180টা ভোট আপুনি কেনেকৈ বিশ্বাসত ল'লে দিব আপোনাক এইটোৱে ডাঙৰ কথা আপুনি ভাবি আছে মোক ভাল পাই কথা দিছে কিন্তু নিদিব পাৰে না তাৰমানে মই আচলতে তাৰমানে কাণেৰে শুনা আৰু বহু দেখা পোৱাৰ মাজত পাৰ্থক্য থাকে মই শুনিবহে পাইছোঁ কাৰণ শুনি পেলাই কথাবোৰ প্ৰচাৰ কৰাটো ভাল নহয় কিন্তু দেখিছোঁ আমাৰ কেবিনেট মন্ত্ৰী এজন নিৰ্দলীয় প্ৰাৰ্থী মোৰ যি প্ৰতিদ্বন্দ্বী তেওঁৰ সৈতে থিয় দি যি নিৰ্বাচন আজি প্ৰতিষ্ঠা কৰিছে মই তাৰ কাৰণে দুৰ্বল মানে কেবিনেট মন্ত্ৰীয়ে ৱাৰ্ড মেম্বাৰৰ লগত ইলেকশ্যন প্ৰচাৰ কৰিছে সেইটোৰ কাৰণে মই দুৰ্ভাগ্যজনক কাৰণ তেওঁ যদি তেখেতে যদি তাৰমানে এজন নিৰ্দলীয় প্ৰাৰ্থীৰ ওচৰত থাকে অন্যজনৰ ওচৰতো থাকে মোৰ লগতো থাকিব লাগিছিল কাৰণ মই এতিয়া নিৰ্দলীয় কোনো দলৰ মই তাৰমানে চিহ্ন লোৱা নাই মই কিবা ভাল পাওঁ কৰিব পাৰোঁ কোনোবাই কিবা ভাল পাই কৰিব পাৰে তাত বাধা নাই কিন্তু এইটো ঠিক তেখেতে এইটো কৰাত মই লজ্জাজনক ঠিক আছে তাৰপিছতে আৰু অলপ মই ক'ব লগা আছে আপুনি মোক প্ৰশ্ন কৰিছিলে ধনবলেৰে আৰু সততাৰ ধনটো ডাঙৰ বস্তু নহয় ধনটো ডাঙৰ বস্তু নহয় ধনটো মানুহে দেখা নাপায় উদাহৰণস্বৰূপে মই এটাই ক'ব বিচাৰিম 2000ৰ পৰা যি মই প্ৰতিদ্বন্দ্বী হৈ কাম কৰিছিলোঁ সততাৰে কোনোৱে মোক ক'ব নোৱাৰিলে যি 200 টকা লোৱা বুলি কোনেও ক'ব নোৱাৰিলে যে এইটো আঁচনিৰ পৰা তেওঁ 10,000 টকা লৈ গ'ল ক'ব নোৱাৰে যি কনফিডেন্সিয়েল যি ধন আছিল সেই ধন মই লেবাৰৰ লগত থাকি জাগাতে তাৰমানে ওচৰতে লেবাৰৰ লগতে একেলগে খানা খাইছিলোঁ আজিও তাৰ কাৰণে মোৰ মৰমকণ মোক আকলি লৈ আছে কিন্তু ভোট এইবাৰো মই ভাবোঁ মোৰ 1 নং সাগৰগুছিত যি মই 180-90টা ভোট মই ভাবি আছোঁ পাব লাগে পাম আৰু যদি নাপাওঁ মই সেইকাৰণে মই প্ৰচাৰতো মই মাথো একো কোৱা নাই দুৰ্নীতিৰ কথা মই যদিও লিখিছোঁ তাত ক'ব যোৱা নাই তেওঁলোকক মই এটাই অনুৰোধ কৰিছোঁ যে আগৰ যি মোৰ সততা এই সততাটো ৰক্ষা কৰাৰ কাৰণে আপোনালোকে মোক ভোট দিয়ক আৰু মই আপোনালোকক মিছলীয়া প্ৰতিশ্ৰুতি নিদিওঁ মোৰ প্ৰতিশ্ৰুতি যি পঞ্চায়তৰ মাধ্যমেৰে যিবোৰ কাম কাজ আহে সেই কাম কাজবোৰ মই সততাৰে কৰি যাম কিন্তু পৰিয়ালে আগে ঘৰ পাব লাগে ID নাম্বাৰ থাকিলে আমাৰ কৈ কি ID নাম্বাৰ থাকিলে ঘৰ হয় কিন্তু দেখিছোঁ যিটো পৰিয়ালে পাব লাগে ঘৰ ID নাম্বাৰ আছে তেওঁক পিছুৱাই একেবাৰে লাষ্টত থাকিব নোৱাৰা পৰ্যায়লৈ লৈ যায় তেওঁলোকে নিদিয়ে কিন্তু মোৰ
দৃঢ় বিশ্বাস মই যদি প্ৰতিদ্বন্দ্বী হওঁ মই যদি নিৰ্বাচিত হওঁ তেতিয়াহ'লে মোৰ চকুত মোৰ অঞ্চলৰ কোনটো পৰিয়ালে কি পাব লাগে মোৰ এতিয়াও মনত আছে কোনটো ল'ৰা BA পাছ কৰিছে কোনটো ছোৱালী আজি MA পাছ কৰি বহি আছে কোনটো পৰিয়ালে কি খাই আছে মই জানো সেইকাৰণে মই আজিও মোৰ যোৱাকালি মই এজনৰ পৰা শুনিছোঁ যেতিয়া মানে আমাৰ এজন কেণ্ডিডেটে মোকচা গামোচা আৰু তাৰমানে গেঞ্জি পিন্ধি ঘূৰি আছে মই গেঞ্জি আৰু গামোচা মই গামোচাখন আৰু মোকচা গেঞ্জিটো পিন্ধি ঘূৰাৰ কাৰণে এটাই মোৰ দাদা খুৰা ভাই ভনী সকলো একেলগৰ আৰু 100টা পৰিয়ালে বসবাস কৰা মোৰ 1 নং সাগৰকুছি গাঁৱৰ 100টা পৰিয়ালে মোক চিনি পায় সেইকাৰণে মই প্ৰতিটো পৰিয়ালত যাই মোৰ জিভা ডাৰ হৈছে তামোল খাওঁতে পেট নষ্ট হৈছে আৰু মই এটা কথা শুনিছোঁ আপুনি শুনিছে আপোনাক কোনোবাই গেঞ্জি গামোচা পিন্ধি ঘূৰি থকা বুলি কৈছে মই আৰু শুনা পাইছোঁ যে সৈন্য বৈশ্যই তাৰমানে কি কৰিছে বেলেগক চাহ খোৱাটো ডাঙৰ কথা নিজে বেলেগৰ ঘৰত চাহ তামোল খাই ইলেকশ্যনৰ প্ৰচাৰ কৰি সেইটো ক'লো মই দাঁত মোৰ জিভা ডাঠ হৈ গৈছে তামোলতে আৰু পেট বেয়া হৈছে আকৌ এবাৰ নামটো কৈ দিওঁ মই কৈ দিছোঁ শনিৰাম বৈশ্য আপোনাৰ প্ৰতীকটো কি হ'ব মোৰ প্ৰতীক মটৰ গাড়ী তাৰমানে ভিডিঅ'টো মোৰ যিখিনি মানুহ আছে শ্ৰোতা দৰ্শক আছে আজিকালিতো ভিডিঅ' খুব কমেই বনাওঁ চাব নিশ্চয় বিভিন্ন অসমৰ জেগাৰ পৰা কিন্তু মোৰ অনুৰোধ এনেকুৱা ব্যক্তি যিবিলাক আপোনালোকৰ অঞ্চলত উঠিছে সততাৰে জীৱন নিৰ্বাহ কৰিছে 2000 চনতে MLA হৈছিল আজিও ঘৰৰ অৱস্থা এনেকৈ চলি আছে ল'ৰা ছোৱালী পঢ়াইছে কিবা কৰি চলি আছে ঘটনাটো কি পইচা দিয়া মানুহ বহুত ল'ব পইচা যিমান দিয়ে সিমান লওক 500 দিলে লওক 1000 লওক 2000 লওক ভোটটো কিন্তু সৎ মানুহক দিয়ক আমাৰ গাঁৱত 1 নং সাগৰকুছি শনিৰাম বৈশ্যক দিয়ক আৰু আপোনালোকৰ নিজৰ গাঁওবিলাকত সৎ ব্যক্তিসকলক ভোট দিয়ক মালটো পুৰা লওক মোক পইচা নল'ব নহয় 500 দিলে 1000 খোজক হাঁহে মাহে খাওক কিন্তু ভোটটো সৎ মানুহবিলাকক দিয়ক ভাল মানুহবিলাকক দিয়ক জয় অসম ধন্যবাদ